দাদা তনে কথাটোত কিয় গুৰুত্ব নাই ঘৰৰ পৰা মানুহ এটা নহয়ছি ক'ত বা আছে কিবা কৰি আছে সি একোৱে নাজনে মইনো কি কৰোঁ কচোন তই দেখোন থানা কমপ্লেইন দিছে যি কৰে পুলিচে কৰিব কালিৰ পৰা পুলিচে একো সূত্ৰে বনাই মানুহটো ক'ত আছে আৰে তুমি সেইবোৰ কথা দাদাৰক কৈ থাকিলে কি হ'ব আকৌ থানাত যোৱা পুলিচক কোৱা শুন মইনা ইমান টেনশ্যন লৈ লাভ নাই পুলিচে যদি খবৰ পায় আমাক নিশ্চয় জনাব এটা ৰাতি পাৰ হৈ গ'ল পুলিচে ইনকে খবৰ বনাই না সেইবোৰ বাদ দিয়া এতিয়া শুনিছা উকিলজনে এইমাত্ৰ ফোন কৰিছিল ডকুমেণ্টছখিনি লৈ আমাক কোৰ্টলৈ যাব দিছে মাটিৰ নামজাৰিখিনি আজিয়ে হ'ব আৰু 20,000 মান টকাও লগত লৈ যাব দিছে মোক দেখোন 30,000ৰ কথা কৈছে মই তেলতুল দি 10,000 এটা কমাই দিছোঁ এতিয়া এই সম্পত্তিখিনি নিজৰ কৰি লোৱাৰহে কথা ৰবাব ঘৰখনৰ পৰা মানুহ এটা নহয়ছি আৰু তোমাৰ সম্পত্তিত ঠাণ্ডাত আছ আৰু দাদা তই কিত্তেৰ পৰা ইমান অজ্ঞানী হৈ গেলি শুন মইনা বৌৰ আৰু মই যি কৰি আছো তোৰ ভালৰ কাৰণে কৰি আছো ভালৰ কাৰণে কাৰ ভালৰ কাৰণে কৰি আছা হা কাৰ ভালৰ কাৰণে নিজৰ কথা চিন্তা কৰি আনো জীৱন এটা ধ্বংস কৰি দিলি তুহুন শুন মইনা আমি কাৰো জীৱন ধ্বংস কৰা নাই আমি যিটো কৰি আছো আমাৰ তিনৰে ভালৰ কাৰণে কৰি আছো হ'ব দাদা তন্দে মোৰ ইমান ভাল চিন্তা নকৰিলেও হ'ব মই একবাৰ থানাত যাব লাগিব তাৰ বা কিবা খবৰ পালাক না বনাই মই যাওঁ মইনা মইনা শুনচোন বাদ দিয়া যাওক দিয়া মই খালি এটাই ভাবি আছো ভগৱানক সি যাতে আৰু এইখন ঘৰত কেতিয়াও ঘূৰি ঐ শৰাইঘাট মেলখান দেখোন এক্সিডেণ্ট হৈছে এই নিউ জলপাইগুৰি নাপাওঁতে দেখছা না মালবাহী ট্ৰেইন এখানে খুন্দা মাত দিছি দাদা কি হৈছে কি ক'লা আপোনালোকে এই শৰাইঘাট মেলখান এক্সিডেণ্ট হৈছে NGP নাপাওঁতে কি কেনকে হ'ল এই মালবাহী ট্ৰেইন এখনৰ লগত মুখামুখি সংঘৰ্ষ হৈছে কিয় তোমাৰ কোনোবা আছিল নেকি মানুহ আছিল মানে দাদা নলবাৰীৰ পৰা যে সন্ধিয়া 6টাত যায় হেখানে ট্ৰেইন না হেখানে ট্ৰেইন কি হাও কি হলা কোনোবা আছিল নেকি তোমাৰ ট্ৰেইনখনত আপোনালোকে এনেকুৱা কৰিব নালাগিছিল ছাৰৰ মৃত্যুৰ পিছত ৰাজাৰ একমাত্ৰ চাহাৰা আপোনালোকে আহিছিল আৰু যদি আপোনালোকে এনেকুৱা কৰে ছাৰৰ আত্মাই কেতিয়াও শান্তি নাপাব দাদা দাদা কালি যিখন ট্ৰেইনত উঠি গৈছিল সেইখন ট্ৰেইন বোলে এক্সিডেণ্ট হৈছে কি হ'ব দাদা এতিয়া মোৰ কি হ'ব দাদা কইনা মই গুঠিয়ে গেলো হয় কিন্তু তোমাক লেদি মোৰ বহুত মনত পৰে সেইকাৰণে গুঠি নাগিলো আলু দাদাই মোক ঘৰত আহিবা মানা কৰিছি নহয় সেইকাৰণে ঘৰত আনা তুমি কালি ৰাতিৰ পৰা একো খবৰ নাইছি তোমাৰ ক'ত আছিল মোকো শুনা ই নলবাৰী গণেশ মন্দিৰৰ সন্মুখত সোমাই আহিছিল আৰু মই যেতিয়া ৰাতিপুৱা ডিউটিত যাওঁ তাক মই দেখা পালোঁ আৰু তাক মই ঘৰত গেলি লৈ আহিলোঁ
গৈছিলা তুমি মোক নককে কিয় গৈছিলা তুমি হা তুমি মোক কালি দালি পাইছ না দালি পাৰাৰ পিছত দাদা আৰু বৈ মোক ঘৰৰ পৰাই গুঠি দেবা দিছে আৰু মই বোলে ঘৰৰ পৰাই গুঠি গেলি তুমি বোলে মোক বিচি যাবা তুমি বোলে মোক বহুত মলম কৰবা সেইকাৰণে মই ঘৰৰ পৰাই গুঠি গেলো সেইকাৰণে নাছিলো মই খুলি পেলাই দাদা তন্দে একে যাবা দিছিলি হা তন্দে জানাই একো নাজনে আৰু মই সুধাতে তন্দে কি কৈছিলি সি নিজৰ মতলবত গেছি আৰু বৰ হাতত খামচাইছি মই তন্দৰ পৰা একলা আশা কৰা নাছিলো দাদা মই কেতিয়াও একলা আশা কৰা নাছিলো শুন মইনা এই পাগলা তাই যি কৈছে তাকে শুনবি ই নিজৰ মতলবতে গেছি ইটা তোক মিছা মাতি আছে এটা কথা কওঁ শুনক ৰাজাই কেতিয়াও মিছা কথা ক'ব নোৱাৰে তাক আপুনি এতিয়া লগ পাইছে মই সৰুকালৰ পৰাই তাক লগ পাইছোঁ তাৰমানে কি মই মিছা মাতলো নেকি শুনক ই নিজৰ মতলবত গেছি আপুনি ডাঙৰ কথা নকব যেতিয়া তাক মই ঘৰত গেলি লৈ আহিলোঁ সি মোক গোটেইখিনি কথাই কৈছে ক'লে বাৰু কি হ'ল তাতে আমিয়ে যাব দিছোঁ তাক কি কৰিব এতিয়া আপুনি আৰু শুনক এইবোৰ আমাৰ পৰিয়ালৰ মাজৰ কথা আপোনাৰ নিচিনা সামান্য ড্ৰাইভাৰ এটা এইবোৰ কথাত নুসুমুৱাই ভাল বা বৌ বা নিজকে খুব মহান কাম কৰি থকা বুলি ভাবি আছ ন যিয়ে নহওক কৰি আছোতো কিবা এটা আৰু শুনা এতিয়া এই সম্পত্তি এই পাগলটোৰ নামত নাই আমাৰ নামত আছে কি এতিয়া কিন্তু মই মহান মানুহ হ'ম দুখীয়াবোৰক 1 টকা 2 টকা দান দি আৰে আপোনালোকে কি কাম কৰিছে সম্পত্তিখিনিও আপোনালোকৰ নামত কৰি ল'লাক নহ'লে কি আপোনাৰ নামত কৰি দিব লাগিছিল নেকি আৰে শুনক মই যদি মোৰ ভণ্টিক এই পাগলটোৰ তাতে সাৰা জীৱনৰ কাৰণে গতাব পাৰোঁ এই সম্পত্তিখিনি আমাৰ নামত কিয় কৰি ল'ব নোৱাৰোঁ ঠিকে আছে দে দাদা তোৰ চিন্তাধাৰা বহুত উন্নত মোৰ মাথা এগলা ঢুকি নাপে ঢুকি পাব মইনা তোক এশবাৰ কৈছোঁ মই এই পাগলটোৰ ৰাস্তা ল'বা দি তোক এটা ভাল ল'ৰা চাই বিয়া দি দিম না কি কওঁ তুমি তাকে আৰু এই দুনিয়াখনত ভাল ল'ৰা অভাৱ পৰিছে নেকি এই পাগলটোক যাব দিলে হ'ল য'ত যাই যাওক আপোনালোকে এইটো ভাল কাম কৰা নাই আৰু নাভাবিব ৰাজাৰ থকা জেগাৰ অভাৱ আছে দেখলাক না এই মোৰ ভণ্টি এক বাহিৰত ওলাই যাবা দিয়াৰ লগে লগে সোমালাক না ভিতৰত এইটোৱে হ'ল ব্লাডৰ কানেকশ্যন আৰু শুনক ড্ৰাইভাৰ বাবু এই পাগলটোক য'ৰ পৰা লৈ আহিছিল তাতে থৈ আহক আৰু আপুনিও যাওক ইয়াৰ পৰাই কইনা নাদ নেকি তুমি মই তোমাক কালি থাকবা নলো নহয় কইনা হা আহা তুমি মই কেনেকে থাকিম তোমাক এলি কইনা কইনা বলা তুহুন থকাৰ কাৰণে টেনশ্যন ল'ব নাংগে ছাৰৰ এটা গাঁৱত ফাৰ্ম হাউচ আছে তুহুন তাতে থাকবা পাৰিবা আৰু ছাৰে আগতে মাজে মাজে তাতে যাই ৰেষ্ট লৈছিল কিবা অসুবিধা হ'লে মোক ক'বা আৰু টেনশ্যন ল'ব লগা একো নাই কি চাইনিজ কেতিয়া আহিলি তই অলপ আগত আহিলোঁ এখন কি মাৰিছা ঘৰে মাতি বেচিম না এইকাৰণে এখন ফৰ চেল বুলি মাৰি থৈ দিছোঁ কিয় বেচা তই
এতিয়া আৰু গুৱাহাটীতে থাকিম নে কমল? এখনি মাটি ৰাখিনো আৰু কি কৰিম? হ'লেও তই পৈতৃক সম্পত্তি হেনকে বেচবি না? পৈতৃক সম্পত্তি হ'লে কি হ'ল? এইটো ভাঙা ফুটা ঘৰ, আৰু মই এতিয়া যিটো ঘৰত আছোঁ সিটোৰ তুলনাত ইটো পাৰাৰ বা। মোৰ এতিয়া টেনশ্যন নাই জানা। এখনি মাটি বেছি মই এতিয়া ভাল গাড়ী এখন ল'ব লাগে, স্কৰপিঅ' এখন লওঁ নেকি? হ'লেও তই এইটো বেলেগ কাম কৰছা দে। বইনেৰেক ভাল জাগাতে বিয়া দিছা, এতিয়া লাইফত তোৰ টেনশ্যন নাই। হেই, মই একলাখান আশা কৰা নাই। ঘৰাকটো মাৰা গেল না, তাই একলাই থাকিবা বেয়া পায়, সেইকাৰণে আমি তাতে আছোঁ। এইটোৱে ছাৰৰ ফাৰ্ম হাউচ, এতে তোনে নিশ্চিন্ত মানে থাকবা পাৰবা। যতে তুনিকা ৰেষ্ট ল, মই কিবা এটা কামত আৰু গুৱাহাটীত যাব লাগিব। চাবিবেত পাইছ না? পাইছো দক। দিয়াতে য, ভালকে থাকবা। অচিনাকি দুখন হিয়াৰে মৰম বাঢ়িছে জানানে, অকণ অকণ অভিমানেৰি এটি হ'ব দুটি মন, আমি থাকিম একেলগে জনম জনম। তোমাৰ হাঁহিতেই জানা হাঁহিবলে শিকিলো, তোমাৰ সুখতেই সঁচাকে সপি দিম সকলো, আঁতৰি নাযাবা দূৰলে, দুয়ো মিলি সাজিম ঘৰ এখন, থাকিম দুয়োৰে তো জীৱন, দুয়ো মিলি সাজিম ঘৰ এখন, থাকিম দুয়োৰে তো জীৱন। শুন চন্দন, মাটিখিনি লোৱা যদি লওঁ, কিবা এটা মোক এডভান্স দে। এডভান্স দেওঁতে দিব পাৰিম ৰ, কিন্তু তই যিটো দাম কৈছা সেইটো দামত ল'ব পৰাটো সম্ভৱ নহয় না। তোক মই কমে কৈছে 20 লাখ টাকাই কৈছোঁ। এতিয়া চা, তই মাটিখিনি কিনিলি, মোৰো কিবা এটা ভাল লাগিব, যিহেতু তই মোৰ ঘৰৰে মানুহ। ল'ব কাৰ মন নাযায়, কিন্তু তই যদি এটা দামতে লাগি থাকা মই কেনেকৈ ল'ম? তই অলপতো এৰা ধৰা কৰিব লাগিব। এৰা ধৰা কৰিব নোৱাৰিম দে। চা ভাই, কি বঢ়িয়া চেণ্টাৰৰ মাটিখিনি পাবি তই, তাতকে আৰু তোক কি লাগে? কপালত এটি চুমা আঁকি দিমে প্ৰতি পুৱা, মৰমৰ তুমি মোৰে কইনা, সুখৰ কমানি আমাৰে ঘৰখনিত জিলিকিব আমাৰ ভাল পোৱা, পগলা মন মোৰ তোমাৰে প্ৰেমতাতো, নাযাবা তুমি হৈ দুয়ো মিলি সাজিম ঘৰ এখন, থাকিম দুয়োৰে তো জীৱন, দুয়ো মিলি সাজিম ঘৰ এখন, থাকিম দুয়োৰে তো জীৱন। শুনছ না? আহিলোঁ মই, কাষ্টমাৰ এটা ওলছি ৰ'বা, দাম দৰ মিললি মাটিখিনি বেচা যাব। আয়া, শুনছ না?
এলা কি ড্ৰেছ পিন্ধছ ইমান ডাঙৰ অট্টালিকা এটাৰ মালিকনী এতিয়া মই যদি চাদৰ মেখেলা পিন্ধো অট্টালিকাটোক অপমান কৰা নহ'ব জানো হ'লেও বোৱাৰী এজনীক জিন্স পেণ্ট পিন্ধি ভাল নালাগে নহয় তুমি কোনখন দুনিয়াত আছা বোৱাৰী হলো বুলি চাদৰ মেখেলা পিন্ধি থাকিম নেকি আগৰ সেয়া দিন গ'ল বাৰু সেইবোৰ বাদ দিয়া গাঁৱৰ মাটিখিনি কি হ'ল কাষ্টমাৰ এটা ওলছি দাম দৰ মিলি হ'ব আৰু ফলচেল লিখি থৈছোঁ মই সেইখিনি সোনকালে বেচাৰ ব্যৱস্থা কৰা সেইদিনাখন যে গাড়ীখন চাইছিলোঁ সেইখন ল'ব লাগিব তাকেতো ৰ'বা এই ড্ৰেছযোৰ ক'ত পালা তুমি এই ড্ৰেছযোৰ সেইবোৰ বাদ দিয়া তুমি কিয় জানিব লাগে পইচা থাকিলে আৰু কি এনেকুৱা ড্ৰেছ 10 যোৰ কিনিব পাৰি মিলি সাজিম ঘৰ এখন থাকিম দুয়োৰে তো জীৱন